জংঘলত খানা পৰ নোহোৱা এইখিনি আছে কি হয় এইফালে আছে মিঠাতেল যদি খৰি বিচাৰি আনিলে কামিলা ল'ৰাটো বিয়া আছে এইফালে মাংস মেৰিনেট কৰি থোৱা এইটো মুদৈ দা নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' আৰু আজি বহুত দিনৰ পাছত আমি বনভোজ এটা খাবলৈ আহিলোঁ বেছি নাই আমি তিনিটা আহিছোঁ সঞ্জিত মই ভাইটি আৰু সিহঁতকেইটা সেইফালে খৰি কাটি আছে আৰু এইখিনি বস্তু চব মই আপোনালোকক এতিয়া দেখুৱাই দিম কি আনিছোঁ চব ভিডিঅ'টো শেষলৈকে চাই থাকিব ধুনীয়া হ'ব দেখুৱাই আছোঁ জংঘলত খানা পৰ নোহোৱাকৈ জংঘলত খানা চেনা খুলিব লাগিব নি মই বেলেগ খানা খাব লাগিছোঁ আৰু এই পানী বটলটো আনিলে আধা বাটত এতিয়া গধুৰ পাইছে কাৰণে খানাত তুলি ল'লে আমি গৈ আছোঁ জংঘলৰ মাজে মাজে মোৰ হাতত এতিয়া এইফালে টোপোলা আৰু ৰাস্তাত পোৱা খৰি তাত জুই জ্বলাবলৈ এইফালে পানী বটল তাৰপৰা এইখিনি আছে কি হয় আলু আৰু ডিছ এইখিনি ডিছ পাত তাৰপৰা এইটো পানী খাবলৈ গিলাচ এইটো কেলে আনিছোঁ নাজানো এইফালে আছে মিঠাতেল মছলা আৰু নহৰু পিঁয়াজ আৰু এইফালে টিফিনত ভাত লৈ আহিছে আৰু কাপ হ'ব মই নাজানো আচলতে এইখিনি মাংস এইবোৰ কেইবেগ জুই জ্বলাবৰ কাৰণে সোমোৱাই থোৱা আছে এইফালে এইবোৰ খৰি চৰি আছে তেনেকৈ তাৰপৰা এখন কেৰাহী আৰু বক্স এটা আছে হেতা আছে মানে এইটো বক্সটো হেতা কেৰাহী তাৰপৰা এইফালে টিফিন সোমাই আছে খাম আৰু আজি ধুনীয়াকৈ বনভোজ দেওবাৰ বুলি চ' দেখুৱাই থাকিম আগলৈ ভিডিঅ'টো চাই থাকিব এইফালে পাতিখন মই লৈ আহিছিলোঁ বহিবলৈ দেখুৱাই আছোঁ সঞ্জিতে খৰি বিচাৰি আনিলে কামিলা ল'ৰাটো বিয়া চিয়া পাতি কি ষ্টিকডাল লৈ আহিছোঁ কষ্ট হৈছে ন তোৰ এই বেয়া কথা নকবি আকৌ মাংসটো সঞ্জিতে বনাব নে কি সঞ্জিত One eternity later. এইফালে আলু কাটি থোৱা আছে এইফালে মাংস মেৰিনেট কৰি থোৱা আছে এইফালে ভাইটিয়ে ভাজি আছে এইটো মুদৈ দা মাংস হাফ ফ্ৰাই হ'ব ন আকৌ পুৰিব লাগিব সেইখিনি সুদাই খাম অঁ এইফালে সঞ্জিত খৰি কাটি আছ ন খৰি ভাঙি আছে চৰি এতিয়া হাফ ফ্ৰাই কৰা মাংসখিনি ষ্টিকত ভৰাই পুৰি আছোঁ মানে এইটো কি ক'ম এইটো চিকেন চালাডৰ টাইপৰ বনিব মানে বেলেগ একো আইটেম নাই চিকেন চালাড চিকেন গ্ৰেভি ইমানখিনি ইয়াত জলকীয়া আদা তাৰপৰা নেমু আৰু পিঁয়াজ ধনিয়া তেনেকৈ দিলে বনাম এইফালে পুৰি আছে এটা এইফালে মই পুৰি আছোঁ এটা দেখুৱাই আছোঁ এইফালে মই এতিয়া ষ্টিকত যোনখিনি মাংস পুৰি থৈছিলে সেইখিনি এতিয়া ধুনীয়াকৈ ডিছত উলিয়াই লৈ মানে সৰু সৰু টুকুৰা কৰি আছোঁ সেইখিনি ধুনীয়াকৈ বনাম জলকীয়া দিলে চাই এইফালে মই অকলে কাটি থোৱা দেখি মিলন দা আহি গ'ল মোক সহায় কৰিবলৈ এতিয়া সি কাটি আছে পিঁয়াজ আৰু মই মাংসটো টুকুৰা কৰি আছোঁ আৰু বেক চাইডে আমাৰ ছাৰে বনাই আছে মাংস এই মাংসটো বনাই আছে কি হয় নাজানো খাবলৈ ভাল হ'ব চালাড অলমষ্ট ৰেডি এতিয়া চিকেনটো হ'লে ভাত খাব পাৰিম আৰু মাংসটো হৈয়ে গৈছে কিন্তু আৰু অকণমান 5 মিনিটমান থ'ম আৰু তাৰপৰা নমাম আৰু ভাত খাম খানা খোৱা ভিডিঅ' কৰিবলৈ মই পাহৰি থাকিলোঁ ৰাইজ মাফ কৰি দিব মোক দেই তো ৰাইজ আমি পাৰ্টি খাই আহি গ'লোঁ এতিয়া মাহীকেইটা আগত গৈ আছে ভিডিঅ'টো ইমানতে
সামৰণি মাৰিছোঁ। আধাখনীয়া ব্লগটো চোৱাৰ বাবে সকলোকে ধন্যবাদ। চ' বাই বাই, এতিয়ালৈকে আকৌ নেক্সট এটা ব্লগত আপোনালোকক লগ পাম। বাই বাই।